হ্যাঁ হ্যাঁ দিয়ে শুরু আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিন দুৰ্ভাগ্যজনকভাৱে গাছবাৰী পৰীক্ষা চেণ্টাৰত যিজন পৰীক্ষা পৰিদৰ্শক অৰ্থাৎ গাছবাৰী হাইস্কুলৰ প্ৰধান শিক্ষকজনৰ হেমাহিৰ বাবে পৰীক্ষা কাকত 9:30 বজালৈকে আহি নাপালে। গতিকে 9 বজাত আৰম্ভ হ'বলগীয়া পৰীক্ষাৰ প্ৰশ্ন কাকত 9:30 বজাত আহি গৈছে। নিশ্চিতভাৱে পৰীক্ষা 10 বজাৰ আগত আৰম্ভ কৰিব পৰা নাই। গতিকে হাইস্কুল শিক্ষান্ত পৰীক্ষাটো হৈছে শিক্ষাৰ্থীসকলৰ এটা ভৱিষ্যত গঢ়াৰ প্ৰথম পদক্ষেপ। গতিকে এই যি ছাত্ৰ ছাত্ৰীসকলৰ সপোন গঢ়াৰ প্ৰথম পদক্ষেপতে আচলতে হতাশাগ্ৰস্তত ভুগিব লগা হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত অন্ধকাৰত নিমজ্জিত হৈছে। গতিকে ইয়াৰ গাফিলতিৰ বাবে প্ৰধান শিক্ষকগৰাকী নিশ্চিতভাৱে দুখিত। গতিকে আমি সদৌ কোচাবী ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছোঁ। বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত অনুৰোধ জনাইছোঁ এই প্ৰধান শিক্ষকগৰাকীৰ ওপৰত উচিত তদন্ত কৰি গুৰুতৰ কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিব লাগে। অন্যথা আমি সদৌ কোচাবী ছাত্ৰ সন্থাই ইয়াৰ বিৰুদ্ধে ৰাইজৰ সহযোগত গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। নিশ্চিতভাৱে যিহেতু 9:30 বজাত প্ৰশ্ন কাকত আহি পাইছে, গতিকে 10 বজাৰ আগত পৰীক্ষা আৰম্ভ কৰিব পৰা নাই। কাৰণ প্ৰশ্ন কাকত বিলাওঁতে সময় লাগিছে। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ 1 ঘণ্টা সময় মাৰ খাই গৈছে। গতিকে 1 ঘণ্টা সময় যিহেতু মাৰ খাই গৈছে, 1 ঘণ্টা 12 বজাৰ আগত 12 বজাত যিহেতু পৰীক্ষা শেষ কৰিব, 1 বজালৈকেতো নিশ্চিতভাৱে পৰীক্ষা তেখেতসকলে চলাই থাকিব নোৱাৰে। গতিকে ছাত্ৰ ছাত্ৰীসকলে বহুত অসুবিধাৰ সন্মুখীন হৈছে আৰু প্ৰশ্ন কাকতৰ প্ৰশ্নসমূহৰ উত্তৰ তেখেতসকলে লিখিব নোৱাৰিব। গতিকে এই ক্ষেত্ৰত প্ৰধান শিক্ষকগৰাকী সম্পূৰ্ণভাৱে দায়ী। তাৰ বাবে আমি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। এই প্ৰধান শিক্ষকগৰাকীক আচলতে নিলম্বন কৰিব লাগে আৰু যিহেতু আগে পিছেও এই বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে পৰীক্ষাৰ ক্ষেত্ৰত বহুতো অভিযোগ আহি পৰিছে। সময়মতে পৰীক্ষা তেখেতে পাতিব নোৱাৰে, বহুত এনেকুৱা ধৰণৰ অভিযোগ আছে। গতিকে প্ৰধান শিক্ষকগৰাকীক আমি নিলম্বন কৰাৰ বাবে দাবী দিয়ে শুরু Hey,